ভৈৰৱী, মই অলপ দিনৰ আগত অৰ্থাৎ আজি প্ৰায় 6-7 মাহমান আগত তোমাৰ ভিডিঅ' এটা পাইছিলোঁ। মানে ভিডিঅ'টোত মানে উল্লেখ আছে তোমাৰ ভাইটি এজন নিৰুদ্দেশ হৈছিলে বুলি, নহয়নে? আজিলৈকে একো পোৱা নাই। মানে এনেতো গোটেইখিনি কৰা হৈছে, পুলিচক জনোৱা হৈছিলে, গোটেইখিনি জনোৱা হৈছে, আজিলৈকে একো সন্ধান পোৱা নাই ন? তাৰপিছতে আচলতে ওলাই যোৱা সময়ত মানে ঘৰৰ পৰা ওলাই গৈছিলে নে বেলেগৰ পৰা যোৱা? ঘৰত আছিলে। একো কাজিয়া চাজিয়া নাই। ক'ত গ'ল কি হ'ল একো খবৰে নাপালো। এতিয়া নাই বুলি নাভাবো, নাই বুলি ভাবিলে জীয়াই থাকিবই নোৱাৰিম। নহয় সেইটো ঠিক আছে, মানে ঘৰতে আছে, এনেকুৱাকে অনুভৱটো হৈ থাকে। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বিশেষ এটি ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মোৰ ফেচবুক পেজখন যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। এয়া দেখিছে, মই এইফালৰ পৰা সোমাই আহিলোঁ, এইটো ঘৰটো দেখিছে। ক'লৈ আহিছোঁ, কাক লগ পাম, আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, চাই থাককচোন। এয়া দেখিছে, মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। ক'তনো আহিছোঁ চাব। হেল্ল' ভৈৰৱী, কি কৰিছানো? চাহ বনাই আছা? ঠিক আছে, ইয়াত দেখিলে মই ভৈৰৱী ঘৰত আহি পালোহি। নমস্কাৰ। আৰু আমাৰ আজি নিৰঞ্জন দা আহিছে, আৰু নিৰঞ্জন দালে নামটো নুসুধিছে। নিৰঞ্জন দালে এইফালে চাহৰ লগত খাবলৈ একো নাছিলে, আটাৰ পৰা মালপোৱা পিঠা আৰু পিঠা বনাবলৈ লৈছো, আৰু গাখীৰ চাহ বনাই আছো। এনেকুৱাই দিম আৰু আজি ন? ঠিক আছে, ইয়াতে বহোনে? বহক এনেকুৱাই আৰু আমাৰ ঘৰ। মানে ঠিকে আছে ভৈৰৱী, ঠিকে আছে, সেনেকৈ গম পাইছোঁ বাৰু, চবেই এনেকেই থাকে। ঠিকে আছে, মই বহোঁ। ভৈৰৱী, তোমাৰ লগত মই অকণমান কথা পাতিম, তুমি চাহটো ৰেডি কৰি লোৱা বাৰু দেই। চাহ আনি দিছো, এইফালে নিৰঞ্জন দাই খাব। আৰু গাখীৰ চাহ তেনেকে বনাব নাজানো মই, হ'লেও বনাই দিছো। আৰু গাখীৰ লোৱা আছিলে যে, বঢ়িয়া ঘৰতে বনোৱা পিঠা ধুনীয়াকে খাব। আৰু আমাৰ নিৰঞ্জন দাই ধুনীয়াকে ভিডিঅ' বনাই থাকে, চাব। বাকী বৰ বিশেষকে মই ক'বলৈ একো নাজানো, বেলেগে শিকাই দিয়ে যেনেকে তেনেকে কওঁ আৰু। ঠিক আছে, মই ভৈৰৱী ঘৰত আহিলোঁ, অহাৰ পাছত মোক মানে চাহ খাবলৈ দিছে, ভৈৰৱী চাহ খাবলৈ লৈছোঁ। ঠিক আছে, খুব ভাল লাগিছে। আচলতে কি হয়, ময়ো আগতেও আহোঁ আচলতে ভৈৰৱী ঘৰত, কিন্তু আগতে আকৌ মই পোৱা নাছিলোঁ, সৰু আছিল চাগে। তাৰপিছতে দেউতাকক চিনি পাওঁ আৰু ভৈৰৱী মাকক ভাল ধৰণে চিনি পাওঁ মই। তো আজি আহিলোঁ, আহি বহিছোঁ, চাহ খাব দিছে, চাহ খাইছোঁ, আৰু কথা পাতিম, চাহ খাই লওঁ অলপ। বন্ধু বান্ধৱী ভৈৰৱী ঘৰত আহিলোঁ, চাহ দিলে, চাহ খালোঁ, আৰু ভৈৰৱীক লগ পাই মোৰ খুবেই ভাল লাগিলে আচলতে। এতিয়া মানে তাইক মই দুটামান কথা সুধি যাওঁ বুলি ভাবিলোঁ, যিহেতু আহিলোঁ তেওঁলোকৰ ঘৰলৈ। ভৈৰৱী, মই অলপ দিনৰ আগত অৰ্থাৎ আজি প্ৰায় 6-7 মাহমান আগত তোমাৰ ভিডিঅ' এটা পাইছিলোঁ। মানে ভিডিঅ'টোত মানে উল্লেখ আছে তোমাৰ ভাইটি এজন নিৰুদ্দেশ হৈছিলে বুলি, নহয়নে? আজিলৈকে একো পোৱা নাই। মানে এনেতো গোটেইখিনি কৰা হৈছে, পুলিচক জনোৱা হৈছিলে, গোটেইখিনি জনোৱা হৈছে, আজিলৈকে একো সন্ধান পোৱা নাই ন? তাৰপিছতে আচলতে ওলাই যোৱা সময়ত মানে ঘৰৰ পৰা ওলাই গৈছিলে নে বেলেগৰ পৰা যোৱা? ঘৰত আছিলে। একো কাজিয়া চাজিয়া নাই। ক'ত গ'ল কি হ'ল একো খবৰে নাপালো। এতিয়া নাই বুলি নাভাবো, নাই বুলি ভাবিলে জীয়াই থাকিবই নোৱাৰিম। নহয় সেইটো ঠিক আছে, মানে ঘৰতে আছে, এনেকুৱাকে অনুভৱটো হৈ থাকে। আজি পুৱা 7টা মাহ হৈছে ন? 7 মাহ হৈছে। 7 মাহ চলি আছে। তাকে বন্ধু বান্ধৱীসকল, হয় মই এওঁলোকৰ ঘৰত আহিলোঁ যেতিয়া ভৈৰৱীয়ে ভিডিঅ'টো দিছিলে, আজিৰ পৰা প্ৰায় 7 মাহমান আগত। তাৰপিছত ভাইটিজনৰ কোনো সন্ধান পোৱা নাই বুলি কৈছে। কি নাম আছিলে ভাইটিৰ নামটো? লক্ষ্যজ্যোতি সোণোৱাল ন? কি বোলে? হাজৰিকা। ঠিকে, লক্ষ্যজ্যোতি হাজৰিকা ভাইটিৰ নাম আছিলে। আৰু মই আপোনালোকক আচলতে কৈছোঁ, আমাৰ ভৈৰৱী যিহেতু ভিডিঅ'টো দিছিলে, আৰু মই এনেই এদিনমান হ'লে আহিম বুলি ভাবি আহিছিলোঁ, কিন্তু দুখৰ বিষয় মোৰ ব্যস্ততাৰ মাজত আচলতে এওঁলোকৰ ঘৰত আহিব পৰা নাছিলোঁ। তো আজি আহিলোঁ, খবৰটো লওঁ বুলি খবৰটো লৈছোঁ। আৰু আচলতে বন্ধু বান্ধৱীসকল, মই ভৈৰৱীয়ে যিহেতু নিজৰ ভাইটিৰ সন্ধান বিচাৰি নোপোৱাৰ কাৰণে এটা যদি ভিডিঅ' দিলে, সেই ভিডিঅ'টো আপোনালোকেও চাইছে হয়তো। আৰু মোৰ চেনেলৰ যোগেদি আচলতে মই অসমবাসীক মেছেজ কৰিছোঁ, লক্ষ্যজ্যোতি হাজৰিকা, কিমান বয়স হৈছিলে তেওঁৰ বোলে? 20 বছৰ হৈছিল ন? 20 বছৰ হৈছে বুলি কৈছে। আপোনালোকে তেওঁৰ ফটোটো দিয়া হৈছে চাগে? ফটো দিয়া হ'ল ন? একো সন্ধান এতিয়ালৈকে পোৱা নাই। ইষ্টুৰ যোগেদি মই আচলতে মেছেজ কৰিব বিচাৰিছোঁ, আপোনালোকে লক্ষ্যজ্যোতি হাজৰিকাক সন্ধান পায় আপোনালোকে ততাতৈয়াকৈ আমাৰ
এই ঠাইখনৰ আৰক্ষী থানাত আপোনালোকে কথাটো অৱগত কৰিব। ফটোখন দিয়া আছে বুলি কৈছে আৰু তেতিয়া খুব সোনকালে আচলতে সন্ধান উলিয়াই ঘৰলৈ খবৰ দিব পাৰিব। ভৈৰৱী, এতিয়া আৰু মই আকৌ এটা কথা শুনিছোঁ, তোমাৰ এইকেইদিন অকণমান প্ৰব্লেমে চলি আছে ন? কিবা তোমাৰ দদাইদেউ অকণমান গাটো ভাল নাই বুলি কৈ আছিলে। হয়, দাদাই গা ভাল নাই। সেইটো কিবা কৰিব লগা আছে ন? হয়, এতিয়া মেডিকেল নিব লাগিব। হয়, এতিয়া মেডিকেল লৈ যাব। কেতিয়া, কোন তাৰিখ মানে লৈ যাবা? সোমবাৰে নিবলৈ দিছে। ভৈৰৱী আচলতে খুব সাধাৰণভাৱে থকা এগৰাকী ছোৱালী, খুব শান্ত মনৰ ছোৱালী হয় তেওঁ। আৰু তেওঁ আচলতে ভিডিঅ'সমূহ দি থাকে, নহয়নে? তোমালোকে কি ভিডিঅ' দিয়া? তুমি এনে কমেডি দিয়া নে কি দিয়া? মই কি কৰিছোঁ কি নাই কৰা, দিনটো যেনেকৈ আছোঁ ব্লগ দিয়া আৰু ন? হয়, দিনটো ঘটনাবোৰক লৈ ব্লগ দিয়া। তো ঠিকে আছে, ভাল লাগিছে তোমাৰ ভিডিঅ'বোৰ মই চাইছোঁ ঘটনাবোৰ বাৰু। লৈ কেনে দিওঁ, কিন্তু বৰ্তমান যিখিনি সঁচাকৈ হৈ থাকে কেতিয়াবা সেইবিলাক দেখুৱাও নহয়। কাৰণ কেলৈ বহুতে ভাইটিৰ যেতিয়া মই ভিডিঅ' দিছিলোঁ তেতিয়া বহুতে বেয়া বেয়াকৈ ক'লে, আৰু এতিয়াও কৈ থাকে বাৰু। আচলতে মানুহৰ জীৱনত কাৰ জীৱনত কি দুখ হৈ থাকে কোনেও নাজানে। ওচৰত লগ পোৱাৰ পিছতহে সকলোৱে গম পায়। ঘৰখনত আহি লোৱাৰ পিছত কি হৈ আছে কি নাই হোৱা ঘৰখনত। এনেই কাৰোবাৰ ভিডিঅ' এটা খোৱা ভিডিঅ' দিছে বুলিয়ে যে সেই ভিডিঅ'টোত শান্তিকে আছো সুখত আছো বুলিও ক'ব নালাগে গম নোপোৱাকে। বুজি পাইছোঁ। আচলতে কি হয়, মানুহৰ কি হয়, সমস্যা হ'লেহে সকলোৱে বুজিব। যিসকলৰ সমস্যা হয় তেওঁলোকে আচলতে বুজে। মই তোমাক বুজি পাইছোঁ বাৰু, কথাখিনি শুনিয়ে অনুমান কৰিব পৰা হৈছোঁ। আৰু চবতকৈ ডাঙৰ কথা, কোনোবাই যি ক'লেও নক'লেও তোমালোকে যেনেধৰণে থাকা, তোমালোকৰ যিটো শিষ্টাচাৰ বিহেভিয়াৰ, সেইখিনি পায়ে আচলতে অনুমান কৰিব পৰা হয়। আৰু আচলতে দূৰৰ পৰা কিছুমান কথা গম পোৱা নাযায়, সেইটো কাৰণে হয়তো কোনোবাই অলপ মনপুত নোহোৱাকৈ হয়তো কমেণ্ট কৰিব পাৰে। সেইখিনি ধৰি নাথাকিবা, যিহেতু আমি এইটো লাইনত আছোঁ ভৈৰৱী, আমি মানিবই লাগিব। বহুত এতিয়া বুজি পাইছোঁ। মাক নিজৰ মানুহজনৰ ঘৰৰ পৰা আহি কেনে ইয়াত আছোহি, ভাইটি নাই কাৰণে মাহঁতক অকলে এৰি দিব নোৱাৰো। আকৌ এতিয়া তাৰপিছতে পাপা যাম বুলি ভাবিলো, আকৌ পাপা তেনেকুৱা হ'ল। এতিয়া পাপা কাম বন নকৰা হৈ গ'ল, 5 মাহ মানে হ'বলৈ হ'ল। আচলতে তোমাৰ ঘৰ ক'ত? চাৰিআলি। বিশ্বনাথ চাৰিআলি। তাৰপিছত এতিয়া আকৌ যাম বুলি ললো, এতিয়া আকৌ দদাই গা ভাল নাই। দদাইক এতিয়া ঘৰখনৰ তেনেকুৱা কোনো ডাঙৰ মানুহ নাই, চোৱা মানুহ পাপা বাহিৰে। এতিয়া দদাইও তেনেকুৱা হৈ আছে, এতিয়া পাপাও চাবলৈ নোৱাৰে। এতিয়া দদাইক অকলে এৰি থৈ যাব নোৱাৰো। সেইটো হয়, আচলতে তুমিয়ে মূৰ পাতি লোৱা নিচিনা হৈছে আৰু, নহয়নে? হয় বন্ধু বান্ধৱীসকল, অকণমান সময় আপোনালোকক দেখুৱালো, ভৈৰৱীৰ ওচৰত বহি অকণমান কথা পাতিলো, ভৈৰৱী মত ললো। এওঁ ঘৰত আছে যদিও ঘৰৰ গোটেইখিনি দায়িত্ব লৈছে বুলি ক'ব লাগিব। এওঁলোকৰ দেউতাকো অকণমান শাৰীৰিকভাৱে দুৰ্বল হৈ আছে, নহয়নে? তো অকণমান প্ৰব্লেম হৈ আছে আচলতে। গতিকে ভৈৰৱীয়ে ঘৰখনত আহিও মানে ঘৰখনৰ আচলতে দায়িত্ব লোৱা নিচিনাকৈ আছা ন? মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে ফেচবুক পেজত চাই মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু ভৈৰৱী কিবা এটা কোৱা, মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কোৱা তুমি। আপোনালোকে নিৰঞ্জনদা চেনেলটো নতুনকৈ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ইউটিউবত যদি চাই আছে আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আৰু কিবা ভুল হ'লে শুধৰাই দিব, যেনেকৈ মই কওঁ মোৰো ভুল হ'লে কিবা শুধৰাই দিব বুলি। শুধৰাই দিব। আপোনালোকৰ কাৰণে ইমানখিনি আগবাঢ়িবলৈ পাৰিছে সকলোৱে। আৰু আপুনিও আগবাঢ়ি যাওক বুলি আশা কৰিলোঁ। ঠিক আছে, ধন্যবাদ থাকিলে।